চাপৰৰ এটা পদপথৰ জৰাজীৰ্ণ ৰূপ পদপথৰ দুৰৱস্থাই বিপদ মাতিছে কণ কণ শিক্ষাৰ্থীৰ জীৱনলৈ ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত আৰু চাপৰ পৌৰসভাৰ অধীনস্থ ৰিলায়েন্স ট্ৰেণ্ডছ শ্বপিং মলৰ সন্মুখত থকা পদপথটো ভাঙি যোৱাৰ ফলত সৃষ্টি হৈছে তিনিটাকৈ বৃহৎ গাঁত বহুদিনৰে পৰা গাঁতকেইটা উন্মুক্ত অৱস্থাত থকাৰ পাছতো কিন্তু কাণসাৰ নাই ধুবুৰী জিলা প্ৰশাসনৰ লগতে স্থানীয় প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষৰ উল্লেখ্য যে এই পদপথৰ নিচেই কাষতে আছে এখন চৰকাৰী বিদ্যালয় বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে দৈনিক উক্ত পদপথটিৰে অহা যোৱা কৰে পদপথটিৰে অহা যোৱা কৰোঁতে বহু সময়ত গাঁতত ভৰি সোমাই আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে কেইবাগৰাকীও শিক্ষাৰ্থী কেইমাহমানৰ পূৰ্বে ঘাইপথৰ কাষত উন্মুক্ত অৱস্থাত থকা গাঁতসমূহ মেৰামতি বা ঘেৰি দিবলৈ নিৰ্দেশ দিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাকো যেন কেৰেপ নকৰে ধুবুৰী জিলা প্ৰশাসনৰ লগতে স্থানীয় প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষই অতি শীঘ্ৰে পদপথটো পুনৰ মেৰামতি কৰি যাতায়াতৰ বাবে সুচল কৰি দিবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে এগুলোর নাম হল নতুন বাস স্ট্যান্ড ট্ৰেন্সৰ সন্মুখত 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে ইয়াত ৰাস্তাবিলাক বৰ বেয়া হৈ গৈছে গতিকে যিকোনো প্ৰকাৰে সৰু ল'ৰা ছোৱালী স্কুলক অহা যোৱা কৰে তেওঁলোকে ড্ৰেইনত পৰি যায় দুখ পায় গতিকে বহুত এনেকুৱা অসুবিধা হৈ আছে মানুহৰো খুব অসুবিধা হৈছে যাতে অতি সোনকালে চৰকাৰক দাবী জনাওঁ যাতে এইবিলাক অতি সোনকালে ৰাস্তাবিলাক ড্ৰেইনবিলাক ভাল কৰি দিয়ে সোনকালে মেৰামতি কৰি দিয়ে ইয়াৰ ব্যৱস্থা কাৰণে চৰকাৰক অনুৰোধ জনাওঁ ফুটপাথটো ভাঙি গৈছে এতিয়া ভাল আছিল আগত কিছুদিন আগত ভাঙি গৈছে এইবিলাক বনোৱাতেই কমজুৰি হৈ আছে যাৰ কাৰণে এতিয়া ভাঙি গৈছে এতিয়া ওচৰতে স্কুল আছে তাৰপিছত মাদ্ৰাছা আছে ট্ৰেন্সৰ এটা শ্বপিং মল আছে মানুহ অহা যোৱা সদায় কৰি থাকে ইয়াত সৰু সৰু ল'ৰা ছোৱালী ইয়াত পৰি যায় দুখ পায় মানুহে দুখ পায় বহুত গতিকে সোনকালে এইটো চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এইটো সোনকালে ভাল কৰি দিয়ে এখন 17 নম্বৰ ঘাইপথ চাপৰ এম ই স্কুল ইয়াৰ সন্মুখতে হয় আৰু ট্ৰেন্স শ্বপিং মলটো ইয়াৰ সন্মুখতে যিখন ৰাস্তাটো ভাঙি আছে বহুত দিনৰ পৰা আমি দেখি আছোঁ সৰু সৰু ল'ৰা ছোৱালীবিলাকে মানে পাৰ হৈ থাকে কেতিয়াবা সিহঁতে পৰি যাব খোজে আমি কেতিয়াবা ল'ৰা ছোৱালীবিলাকক সাৱধান কৰি দিওঁ ইফালে সিফালে ঘূৰি যায় গতিকে আমি কৰ্তৃপক্ষক জনাওঁ যে ৰাস্তাটো আমাক সোনকালে ভাল কৰি দিব লাগে পদপথৰ যিটো মানে ড্ৰেইনটো যে আছে ড্ৰেইনৰ ওপৰত যিটো চামনি আছে সেইটো ভাল কৰি দিব লাগে ভাঙি পৰিছে ছাত্ৰ ছাত্ৰীবিলাকে মানে অহা যোৱা কৰোঁতে বিপদসংকুল হৈ গৈছে চাপৰৰ পৰা সুজল জামানৰ ৰিপৰ্ট মাই নিউজ এনি